মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আৰম্ভ হ'ব বিগ ফাইট সেকেন্ড ফেজৰ ইলেকশ্যন অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পুৱা 7 বজাৰ পৰা হ'ব ভোট গ্ৰহণ আৰু এতিয়া দুৰু কপিছে প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ বুকু 39টা সমষ্টিত 73 লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব 345 গৰাকী প্ৰাৰ্থীৰ ভাগ্য কাইলৈ হাই ভোল্টেজ দিনটোত নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দা প্ৰাইম টাইম শ্ব আৰু দা প্ৰাইম টাইম শ্বত কাইলৈ হ'বলগীয়া নিৰ্বাচনৰ বিশদভাৱে আলোচনা কৰিম আজি ষ্টুডিঅ'ৰ মজিয়াত আমন্ত্ৰিত অতিথি থাকিব লগতে থাকিব বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ থাকিব আমাৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক হয় কাইলৈ বিগ ফাইট অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আমি জনাইছো 73 লক্ষাধিক ভোটাৰে কাইলৈ নিৰ্ণয় কৰিব 345 গৰাকী প্ৰাৰ্থীৰ ভাগ্য যদি আমি চাও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 47টা সমষ্টি আছিল 47টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 264 গৰাকী প্ৰাৰ্থীয়ে কিন্তু এইবাৰ সমষ্টি কম কিন্তু প্ৰাৰ্থী অধিক লগতে মূল ফ্যাক্টৰ কি হ'ব কাইলৈ হ'বলগীয়া নিৰ্বাচনত মূল ইস্যু কি হ'ব এই 39টা সমষ্টিৰ সকলো বিষয় সবিশেষ আলোচনা কৰিম ষ্টুডিঅ'ত আমি আমন্ত্ৰণ জনাই আনিছো আজি অতিথি আছে আমাৰ সৈতে বিশিষ্ট লেখক ৰাজনৈতিক বিশ্লেষক সাইদুল ইছলাম ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ইতিমধ্যে সুকলমে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে কাইলৈ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন যদিহে আমি চাও ফ্যাক্টৰ কি মূল ফ্যাক্টৰে প্ৰভাৱ পেলাব কাইলৈ নিৰ্বাচনত প্ৰত্যেকটো ৰাজনৈতিক দলক যদি আপোনাৰ পৰা আমি জানিব বিচাৰো এই মুহূৰ্তত ধন্যবাদ জয়ন্ত আসলতে নিৰ্বাচনী যে ফ্যাক্টৰ বুলি কওঁতে আমি মূলত বিভিন্ন দিশ চাব লাগিব এটা জনসাংখ্যিক গাঁথনি আজিৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট এই প্ৰেক্ষাপটত আটাইতকৈ গুৰুত্ব দি পেলাই প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত আপুনি দেখিব বা ৰাজনৈতিক বিশ্লেষকসকলে যে বিশ্লেষণ কৰে দেখিব যে সমষ্টিৰ যিটো পেটাৰ্ণ হয় ডেমোগ্ৰাফি সেই ডেমোগ্ৰাফিটো লৈ পেলাই আটাইতকৈ বেছি কনচাৰ্ণ আপোনাৰ য'ত যি ধৰণৰ জনসংখ্যা যিটো সম্প্ৰদায়ৰ জনসংখ্যা বেছি বা যিটো মই তাতকৈ আৰু বেছি স্পেচিফিক হৈ পেলাই ক'ব খুজিছোঁ যিটো উপাধিৰ মানুহৰ জনসংখ্যা বেছি সেই উপাধিৰ মানুহৰ প্ৰাৰ্থীত্ব আচলতে দলবিলাকে প্ৰক্ষেপ কৰে তেনেকুৱা এক পৰিৱেশ ইতিমধ্যে গোটেই অসমত গঢ়ি উঠিছে আৰু এইবাৰ যিটো দ্বিতীয় ফেজৰ ছেকেণ্ড ফেজৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটোত উজনি অসমৰ যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটৰ লগত কিছু পাৰ্থক্য আপুনি দেখিবলৈ পাব উজনি অসমত যিটো ৰাজনৈতিক ধাৰা তাত এইবাৰ বহাব খোজা হৈছিল সেইটো পৰিৱৰ্তে তাত কিন্তু মই ভাবোঁ উজনি অসমৰ জনতাই এইবাৰ অত্যন্ত বিচক্ষণতাৰে তেওঁলোকে ভোট দিছে তাৰ পৰিৱৰ্তে কিন্তু যেতিয়া উজনি অসমত যিখিনি কথা কোৱা হৈছিল আজমল ফেক্টৰ বা পলাৰাইজেশ্যনৰ যিটো বিষয় সেই বিষয়টো কিন্তু উজনি অসমত ইট হেজ বিন ফ্লেটলি ৰিজেক্টেড কিন্তু যিমানে আপুনি এইফালে আহি থাকিব পশ্চিমৰ ফালে সিমানে আপুনি কিন্তু এই যিটো পলাৰাইজেশ্যনৰ বিষয় এই বিষয়টো কিন্তু এটা ৰিভাৰ্ছ এফেক্ট হ'ব এতিয়া আপুনি খুব যদি খবৰ লৈ গম পাব এই গ্ৰাউণ্ডত কিন্তু বিজেপিয়ে এইবাৰ আজমলৰ বিষয়ে যিমান কথাখিনি যেনেকৈ কৈছে বিজেপিক আজমলে কৰা সমালোচনাৰ যিবিলাক সৰু ভিডিঅ' সেই ভিডিঅ'বিলাক কিন্তু হোৱাটছএপে বিয়পাই দিয়া হৈছে তাৰ লগতে পূৰ্বতে বিজেপিৰ একাংশ নেতাই যিসকল নেতাই বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰে সেই মন্তব্যবিলাকো কিন্তু কিছুমান সংখ্যালঘু প্ৰধান বিশেষকৈ পূৰ্ববংগীয় মূলৰ মুছলমান জনসংখ্যা য'ত আছে সেইবিলাকত কিন্তু তেওঁলোকে যত্ন কৰিছে সেই যিবিলাক সৰু ভিডিঅ' কাটি পেলাই সেই হোৱাটছএপে বিলাই আনকি দুই এঠাইত এনেকুৱা খবৰ মোৰ তাতে আছে ডাঙৰ স্ক্ৰীণ লগাই পেলাই কিন্তু সেইবিলাক দেখুওৱা হৈছে মানে পলাৰাইজেশ্যনটো ইয়াত ৰিভাৰ্ছ পলাৰাইজেশ্যন এটা কৰাৰ চেষ্টা কৰা হৈছে আৰু এই পলাৰাইজেশ্যনৰ যিটো বিষয় এই বিষয়টো কিন্তু উজনি অসমত যেনেকৈ ফ্লেটলি ৰিজেক্ট কৰা হ'ল কিন্তু এই ছেকেণ্ড ফেজৰ বা থাৰ্ড ফেজলৈকে এইটো আৰু বেছিকৈ বাঢ়িব ফেক্টৰ হিচাপে চিহ্নিত হ'ব এটা ফেক্টৰ হিচাপে চিহ্নিত হোৱাৰ সম্ভাৱনা বেছি তাৰ পৰিৱৰ্তে বিজেপিয়ে কিন্তু পূৰ্বতকৈ এইবাৰ ফাৰ্ষ্ট ফেজত তেওঁলোকে আজমলক লৈ পেলাই যি ধৰণে এটা ইছ্যু কৰিব খুজিছিল ছেকেণ্ড ফেজত কিন্তু তেওঁলোকে সেইটো ৰাখিছে কিন্তু অকণমান এইবাৰ ছফ্ট হৈছে এই বিষয়টোত আজমলক লৈ পেলাই ছফ্ট হোৱা বুলি কোৱা নাই এই যিটো পলাৰাইজেশ্যনৰ বিষয় সেই বিষয়টো লৈ পেলাই অলপ ছফ্ট হৈছে আৰু সেইটো বিভিন্ন সময়ত যদি আপুনি লক্ষ্য কৰে মই এটা উদাহৰণ দি পেলাই ক'ব খুজিছোঁ যে পূৰ্বতে এই লুঙি টুপি এইবিলাক শব্দ ব্যৱহাৰ হৈছিল এইবাৰ কিন্তু বিজেপিৰ যিগৰাকী মুখ্য কেম্পেইনাৰ
হিমন্ত বিশ্ব শৰ্মা তেওঁ কিন্তু লুঙি ধুতি সম্পৰ্কীয় শব্দও কিন্তু তেওঁ ব্যৱহাৰ কৰিছে তাৰমানে আচলতে মই এটা কথা বুজি পাইছোঁ পলাৰাইজেশ্যনৰ বিষয়টো যদিও ৰাজনীতি কৰা ব্যক্তিসকলে ভোটাৰৰ মাজত সোমাই দিব খোজে কিন্তু তেওঁলোকে আচলতে সেইটো ৰাজনৈতিক অংকত কৰে তেওঁলোকে একদম চিধা চিধি ভোটৰ অংকত কৰে আৰু সেই কথাটো প্ৰমাণ হৈছে আৰু সেই উজনি অসমৰ ৰাইজে এইখিনি বুজি পালে প্ৰথম 47টাৰ যি নিৰ্বাচন হ'ল তাত তেওঁলোকে সেই বিষয়টো বুজি পালে যাৰ কাৰণে উজনি অসমত এই ধৰণৰ বিষয় নচলিল তাত ৰাইজে কাক ভোট দিছে সেইটো ইভিএমত বন্দী হৈ আছে সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু তাত নিৰ্বাচনী প্ৰেক্ষাপটত সেই বিষয়টো নচলিল কিন্তু নামনি অসমত কিন্তু অতি সন্তৰ্পণে অতি কৌশলেৰে কিন্তু মহাজোঁটৰ একাংশ প্ৰাৰ্থীয়ে এই বিষয়টো কিন্তু সংখ্যালঘু ভোটাৰৰ মাজত নি পেলাই তেওঁলোকক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে এটা মানে ৰিভাৰ্ছ পলাৰাইজেশ্যন কৰাৰ চেষ্টা কৰিছে যিটো হয়তো অনাগত নিৰ্বাচনত আমি কিছু তাৰ প্ৰভাৱ দেখিম নিশ্চয় নিশ্চয় এটি গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে ৰিভাৰ্ছ এফেক্টৰ কথা আপুনি উল্লেখ কৰিছে পলাৰাইজেশ্যনৰ যি ইছ্যু এই ইছ্যুটো আচলতে বিজেপিয়ে যিমান দূৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে প্ৰত্যেকখন ৰাজনৈতিক সভাত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেকখন সভাতে দেখিবলৈ পোৱা হৈছে বদৰুদ্দিন আজমলক টাৰ্গেট কৰি লৈছে বিভিন্ন ধৰণৰ মন্তব্য কৰা হৈছে গতিকে এইসমূহৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ হয় দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হয়তো তাৰ কিছু প্ৰভাৱ দেখিবলৈ পোৱা যাব সাইদুল ইছলামে এইখিনি কথা আমাক জনাইছে ইছলাম ডাঙৰীয়া আমি আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে আমি এক প্ৰতিবেদন আগবঢ়াই ল'ব বিচাৰিছোঁ সামগ্ৰিকভাৱে কাইলৈ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এক সামগ্ৰিক পৰিৱেশ কেনেকুৱা ধৰণৰ হ'ব এই যুঁজখন আমি আগবঢ়াই লৈছোঁ এক বিশেষ ৰিপৰ্ট দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান ঘণ্টা কাইলৈ 39টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ইতিমধ্যেই মঙলবাৰে বিয়লি 6 বজাত সামৰণি পৰে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ দ্বিতীয় পৰ্যায়ত বৰাকৰ 3খন জিলাৰ 15টা সমষ্টিৰ লগতে ডিমা হাছাওৰ এটা পশ্চিম কাৰ্বি আংলঙৰ এটা কাৰ্বি আংলং মৰিগাঁও নগাঁও হোজাই আৰু ওদালগুৰিৰ 3টাকৈ সমষ্টিৰ উপৰিও দৰঙৰ 4টা কামৰূপৰ 2টা আৰু নলবাৰী জিলাৰ এটা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে 345 জন প্ৰাৰ্থীয়ে 39টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 73,44,631 জন ইয়াৰে 37,34,537 জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 36,09,959 গৰাকী তৃতীয় লিংগৰ 135 গৰাকী ভোটাৰেও দ্বিতীয় পৰ্যায়ত সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ 1 এপ্ৰিলত নিৰ্বাচন হ'বলগীয়া 13খন জিলাৰ 39টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে হোজাইত মুঠ ভোটাৰৰ সংখ্যা 2,65,886 জন বিপৰীতে 1,32,339 জন ভোটাৰেৰে দ্বিতীয় পৰ্যায়ত আটাইতকৈ কম ভোটাৰ থকা সমষ্টি হৈছে কাৰ্বি আংলঙৰ হাওৰাঘাট দ্বিতীয় পৰ্যায়ৰ 39টা সমষ্টিৰ ভিতৰত 23টা সমষ্টি আছে বিজেপিৰ দখলত অগপৰ দখলত আছে 2টা সমষ্টি কংগ্ৰেছৰ দখলত 5টা এডিএফৰ দখলত থকা 5টা সমষ্টিৰ বিপৰীতে বিপিএফৰ হাতত আছে 4টা সমষ্টি সেকেন্ড ফেজত হাইয়েস্ট যিখন ভোটাৰৰ নম্বৰ আছে এইটো হোজাই কনষ্টিটুৱেঞ্চিত আছে 2,65,886 লোৱেষ্ট ভোটাৰৰ সংখ্যা আছে হাওৰাঘাট কনষ্টিটুৱেঞ্চিত তাতে আছে 1,32,339 আৰু মেক্সিমাম কেণ্ডিডেট আছে আলগাপুৰ তাতে 19 নম্বৰ অফ কেণ্ডিডেটছ আছে 19 মিনিমাম নম্বৰ অফ কেণ্ডিডেটছ আছে ওদালগুৰিত তাতে ওদালগুৰিত 2টা কেণ্ডিডেট আছে 80+ ভোটাৰৰ টোটাল নম্বৰ আছে সেকেন্ড ফেজত 89,875 PWD ইলেক্টৰছ টোটাল নম্বৰ আছে সেকেন্ড ফেজত 45,477 সেকেন্ড ফেজত আমাৰ টোটাল পলিং ষ্টেচন আছে 10,592 তাৰ মাজত মেইন পলিং ষ্টেচন আছে 8,998 অক্সিলাৰী পলিং ষ্টেচন আছে 1,594 2 মেত ওলাব অসমৰ 126খন আসনৰ লগতে দেশৰ আন 4 ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনি মুহূৰ্তত আমি যাম ডিফুত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈ ৰোহিত গগৈৰ পৰা আমি জানিম পাহাৰৰ ৰাজনীতিৰ বতাহ কেনেকুৱা বৰ্তমান যেহেতু পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰত কাইলৈ হ'ব ভোটযুদ্ধ গতিকে পাহাৰ ভৈয়ামৰ সমন্বয় হ'ব কাইলৈ দিনটোত গতিকে পাহাৰৰ যে 5টা সমষ্টি তাৰ কিছু আভাস ল'বলৈ আমি চেষ্টা কৰিম ৰোহিত গগৈ আপোনাৰ সৈতে সংযুক্ত হৈছো আপুনি আছে বৰ্তমান ডিফুত উপস্থিত আছে ডিফুৰ বা পাহাৰৰ ৰাজনীতিৰ এটা পৰিৱেশ আপুনি প্ৰত্যক্ষ কৰিছে প্ৰশাসন কাইলৈৰ দিনটোৰ বাবে কেনেদৰে সাজু হৈছে ৰোহিত
হয় জয়ন্ত যেহেতু ক'ব লাগিব যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কাইলৈ পুৱাৰ পৰা আৰম্ভ হ'ব আৰু পাহাৰীয়া জিলাতো আচলতে যিসকল ৰাজনৈতিক দল তেওঁলোকে নিৰ্বাচনৰ বাবে সাজু হৈছে আৰু জিলা প্ৰশাসনো সকলো প্ৰকাৰে তেওঁলোকে সাজু কৰি তুলিছে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু এই পাহাৰীয়া জিলা কেইখনত আচলতে যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি আৰু কংগ্ৰেছৰ মাজতে মূলতঃ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু সবিশেষ জানিবৰ বাবে আমি চেষ্টা কৰিম যিহেতু মই ডিফুত আছো আৰু ডিফুৰ এজন জ্যেষ্ঠ নাগৰিক তথা তেওঁ জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা ডাঙৰীয়া আছে সঞ্জু বৰা ডাঙৰীয়াৰ পৰা আমি জনাৰ চেষ্টা কৰিম যিহেতু ডিফু হাওড়াঘাট যিসমূহ আচলতে সমষ্টি আছে সেই সমষ্টিসমূহত কেনেধৰণে আচলতে নিৰ্বাচনী যুঁজ হ'ব কি ক'ব আপুনি এই মুহূৰ্তত হয় কাৰ্বি আংলং আৰু ডিমা হাছাওৰ 5টা বিধানসভা সমষ্টি আছে হাফলং বৈঠালাংছু হাওড়াঘাট ডিফু আৰু বোকাজান এই গোটেইকেইটা সমষ্টিতেই কাইলৈ ভোটাৰ ৰাইজে ভোটদান কৰিব কিন্তু আমি দেখিছোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ এই গোটেইকেইটা সমষ্টিত যিদৰে প্ৰথমতে ভবা গৈছিল বিজেপি দলেও ভাবিছিল যে গোটেইকেইটা একেবাৰে মসৃণ হৈ আছে তেওঁলোকৰ বাবে খুব সহজেই তেওঁলোকে গোটেইকেইখন 5খন আসনেই দখল কৰিব কিন্তু 2016 চনতো তেনেকৈ ভবা গৈছিল 2016 চনত কংগ্ৰেছ ৰাজ্যৰ শাসনত আছিল আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদতো কংগ্ৰেছ দলে শাসনত আছিল তেতিয়া কংগ্ৰেছ দলেও ভাবিছিলে পাহাৰৰ 5খন আসনেই তেওঁলোকে দখল কৰিব কিন্তু ৰিজাল্ট যেতিয়া ওলালে তেতিয়া দেখা গ'ল যে পাহাৰৰ মাত্ৰ এখন আসন বৈঠালাংছু আসনখন কংগ্ৰেছে দখল কৰিছিল আৰু আটাইকেইখন আসন বিজেপিয়ে দখল কৰিছিল ঠিক আজি যেন তাৰ এটা ওলোটা হ'বলৈ গৈ আছে গোটেই দৃশ্যপটটো তেনেকুৱা হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা যে হ'ব ইয়াত তাৰ সেইটো নিশ্চিত ASDC অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স NPP এইবিলাক দলৰ তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও মূল যুঁজখন কিন্তু কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ'ব যে এইটো নিশ্চিত আমি দেখিছোঁ যে গোটেইকেইটা সমষ্টিতে বিভিন্ন কাৰণত আচলতে বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰ মূলতে হ'ল যে প্ৰথম কথাটো হ'ল বিজেপি যি গভীৰ আত্মবিশ্বাসী তেওঁলোক অভাৰ কনফিডেন্স হোৱাৰ কাৰণে বিজেপিয়ে কিছু ক্ষেত্ৰত তেওঁলোক বেকফুটত যাব লগা হৈছে ঠিক একেদৰে আমি যদি চাওঁ বোকাজান কনষ্টিটুৱেঞ্চিত 17 নং বোকাজান কনষ্টিটুৱেঞ্চিটোত দেখা গৈছে যে বিধায়ক নোমল মমিন পুৰণি যিকেইগৰাকী বিধায়ক আছিল কাকো টিকেট দিয়া নহ'লে একমাত্ৰ বিধায়ক নোমল মমিনকে দিয়া হ'ল যি এই গোটেই 4টা সমষ্টিৰ আগৰ বিধায়কবিলাকক টিকেট দিয়া নগ'ল এইটো আচলতে বিজেপিৰ পুৰণি কোনো কৰ্মীকে টিকেট দিয়া নগ'ল পুৰণি কৰ্মীবিলাকক বিজেপি দলে একাষৰীয়া কৰাৰ নিচিনা হ'ল তাৰ কাৰণে পুৰণি কৰ্মীবিলাকক আমি দেখিছোঁ তেওঁলোক সকলোবিলাক বহি আছে আৰু পাহাৰৰ আটাইতকৈ ডাঙৰ ইছ্যু হ'ল যে 244A 25 ফেব্ৰুৱাৰীত ভাৰতৰ গৃহমন্ত্ৰী আহিছিল দেনগাঁৱত আৰু তাত এখন বিশাল জনসভা হৈছিল সকলোৱে আশা কৰিছিল 244A সংবিধানৰ যি আছে ষ্টেট উইদিন ষ্টেট ৰাজ্যৰ ভিতৰতে এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবী এইটো 30-40 বছৰ ধৰি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ৰাইজে কৰি আহিছে সেইটো সন্দৰ্ভত কিবা এটা ক'ব কিন্তু গৃহমন্ত্ৰীয়ে কোনো কথা নক'লে এই কথাটোত আচলতে কাৰ্বি আংলঙৰ জনতা যথেষ্ট ক্ষুণ্ণ হৈছিল আৰু দেখা গ'ল যে কালি বোকাজানলৈ অহা কথা আছিল ৰাহুল গান্ধী শেষ নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁ বতৰ বেয়া কাৰণে হাফলং আৰু বোকাজান দুইখন বিধান সমষ্টিৰে তেওঁলোকে তেওঁৰ যি জনসভা আছিল সেই জনসভা বাতিল কৰিব লগা হ'ল কিন্তু তেওঁ এটা ভিডিঅ' বাৰ্তা পঠালে ভিডিঅ' বাৰ্তাটোত 244A কংগ্ৰেছ আহিলে তেওঁ ইমপ্লিমেণ্ট কৰাৰ এটা আশ্বাস দিছে সেই কথাটো কিন্তু যথেষ্ট প্ৰভাৱ পেলাইছে এনেকুৱাবিলাক কথাৰ কাৰণে আৰু তাৰ ভিতৰতে আৰু এটা কথা হৈছে যে যিখন কাউন্সিল আছে যে ইয়াৰ আগৰ যি চৰকাৰ আছিল সেই চৰকাৰৰ দিনত সৰু মানুহবিলাকে সৰু কাম চলি আছিল কাৰ্বি আংলং আৰু ডিমা হাছাওত কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী নাই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ব্যৱসায় বাণিজ্য নাই গতিকে কাউন্সিলৰ ওপৰতেই সৰ্বসাধাৰণ নিৰ্ভৰশীল আৰু এই সৰু কাম কৰি যে চলি আছিল সৰু ঠিকা কৰে সৰু কাম কৰে তেনেকুৱা মানুহবিলাক এই 5 বছৰত নাইকিয়া হৈ গ'ল সেই সৰু মানুহবিলাক একেবাৰে নাইকিয়া হৈ গ'ল বিজেপি দল পুঁজিপতি দল বুলি কোৱা হয় আৰু বিজেপি দলে যেন যিসকল ধনী মানুহবিলাককে কাম বন দিলে সাধাৰণ মানুহবিলাকক ফ্ৰী চাউল দিলে আৰু তেওঁলোকে কিন্তু কাম বনৰ পৰা বঞ্চিত হ'ল এই গোটেই কথাবিলাকৰ মানুহৰ মাজত ক্ষোভ হৈছে আৰু সেই ক্ষোভৰ কাৰণে আমি দেখিছোঁ যে সেই ক্ষোভবিলাকৰ কাৰণে মানুহে ঠিক বিজেপিৰ পৰা যেন কিছু আঁতৰি গৈছে আৰু তাৰ কাৰণে বিজেপি 5টা সমষ্টিতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গগৈ হয় জয়ন্ত যিহেতু ইতিমধ্যে তেখেতে জনাইছে যে আচলতে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি ইয়াত আৰু কংগ্ৰেছ আৰু বিজেপিৰ মাজতে মূল যুঁজখন হ'ব আৰু ইতিমধ্যে আমি জনাইছোঁ যে আচলতে পাহাৰীয়া জিলাকেইখনৰ বাবে প্ৰশাসন সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছে প্ৰশাসনে সকলো যাৱতীয় কাম কাজ কৰিছে আৰু কাইলৈ পুৱাৰে পৰা নিৰ্বাচন অনুষ্ঠিত হ'ব ভোট গ্ৰহণ কৰিবলৈ শান্তিপূৰ্ণ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ বাবে সকলোৱে শান্তিৰে অতিবাহিত কৰাৰ বাবে সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু যিহেতু আমি পুনৰ কৈ আছোঁ যে কাৰ্বি আংলঙত শান্তি প্ৰতিষ্ঠাৰ যি আচলতে প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিটো প্ৰধান ইছ্যু ইয়াত আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে সকলোৱে ইয়াত এখন সুস্থিৰ বা এখন
এখন ভাল চৰকাৰ হোৱাটো বিচাৰে, এজন ভাল প্ৰতিনিধি নিৰ্বাচিত কৰাটো ইয়াৰ পাহাৰীয়া যি আচলতে জনগণ আছে সেই পাহাৰীয়া জনসাধাৰণে বিচাৰে। জয়ন্ত। নিশ্চয় আপুনি বহুতখিনি তথ্য আগবঢ়াইছে ৰোহিত। এইখিনি মুহূৰ্তত সঞ্জু বৰাই জনাইছে ইছ্যুসমূহ কি হ'ব পাৰে কাইলৈ নিৰ্বাচনৰ বাবে, আৰু এক তীব্ৰ প্ৰত্যাহ্বানমূলক যুঁজ হ'ব, প্ৰতিদ্বন্দ্বিতা হ'ব কাইলৈ দ্বিতীয় পৰ্যায়ৰ যি পাহাৰৰ 5খন জিলা আছে, 5খন জিলাৰ এই সমষ্টিকেইটাত 5টা সমষ্টিত পাহাৰৰ 5টা সমষ্টিত তীব্ৰ প্ৰত্যাহ্বানমূলক যুঁজ হ'ব। কিন্তু এই মুহূৰ্তত জানিব বিচাৰিছোঁ যে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে প্ৰশাসন সাজু হৈছে। নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে ৰোহিত? কিমান স্পৰ্শকাতৰ বা অতি স্পৰ্শকাতৰ সমষ্টি আছে, ভোট কেন্দ্ৰ আছে তাত? এই মুহূৰ্তত কিবা তথ্য আছে নেকি আপোনাৰ হাতত? হয় জয়ন্ত, যিহেতু পাহাৰীয়া জিলা কেইখনৰ যি নগৰীয়া অঞ্চল, সেই নগৰীয়া অঞ্চলৰ বাহিৰে পাহাৰীয়া যি অঞ্চল, সেই পাহাৰীয়া অঞ্চল প্ৰতিটো ভোট কেন্দ্ৰই আচলতে প্ৰায় স্পৰ্শকাতৰ হিচাপে তেওঁলোকে চিহ্নিত কৰিছে, আৰু সেইবাবে তেওঁলোকে স্পৰ্শকাতৰ সেই ভোট কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা আজিৰে পৰাই তেওঁলোকে কটকটীয়া কৰি তুলিছে, আৰু পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকে নিৰাপত্তাৰক্ষী আচলতে নিয়োগ কৰিছে। আৰু প্ৰতিটো ভোট কেন্দ্ৰতে আমি দেখিবলৈ পাইছোঁ যে আজি যি পুলিং অফিচাৰ বা প্ৰিজাইডিং অফিচাৰ ভোট কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰিবৰ সময়ত তেওঁলোকে যথেষ্ট তাত আচলতে তেওঁলোকে নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। আৰু মই এইখিনিতে সঞ্জু বৰা ডাঙৰীয়াৰ পৰাও জনাৰ চেষ্টা কৰিম, যিহেতু আপুনি নিৰাপত্তাৰ দিশটোত যে পাহাৰীয়া জিলাখনত কেইখনত পূৰ্বতে ভোট দিবলৈ যাবলৈও হয়তো শংকিত হৈছিল, বা পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰসমূহো ভোট কেন্দ্ৰলৈ যাবলৈ শংকিত হৈছিল, এই অৱস্থাত এই মুহূৰ্তত কেনেকুৱা পৰিস্থিতি? হয়, পাহাৰত আজি তেনেধৰণৰ কোনো পৰিৱেশ নাই। আগতে এটা তেনেকুৱা ধৰণৰ পৰিৱেশ আছিল, বিভিন্ন উগ্ৰপন্থী সংগঠন আছিল, বিভিন্ন উগ্ৰপন্থী সংগঠনে যি পুলিং প্ৰিজাইডিং অফিচাৰ গৈছিল 2001 চনত 8গৰাকীকৈ পুলিং প্ৰিজাইডিং বিষয়াক গুলীয়াই হত্যা কৰা হৈছিল, তেনেকুৱা ধৰণৰ ঘটনাও সংঘটিত হৈছিল। ঠিক একেদৰে 2006 চনৰ কাউন্সিলৰ যি নিৰ্বাচন আছিল, সেই নিৰ্বাচনতো তেনেকুৱা ধৰণৰ এটা আক্ৰমণ হৈছিল। কিন্তু এতিয়া পাহাৰৰ পৰিৱেশ অতি শান্ত, পাহাৰত তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ নাই, অশান্তিকৰ কোনো পৰিৱেশ নাই। আৰু যিবিলাক ভোটগ্ৰহণ কেন্দ্ৰলৈ যিসকল পুলিং প্ৰিজাইডিং বিষয়া গৈছে তেওঁলোকে অতি নিৰ্ভয়ে গৈছে, এইবাৰ তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ নথকাৰ কাৰণে। কিন্তু এটা কথাই যে কালিৰ পৰা বৰষুণ দি আছে, বৰষুণ দি থকাৰ কাৰণে আচলতে কিছু বিপদ হৈছে, একেবাৰে নোহোৱা নহয় যে পাহাৰৰ ওপৰত যিবিলাক ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই ভোটগ্ৰহণ কেন্দ্ৰবিলাকলৈ সময়মতে গৈ পোৱা নাই। আৰু কাইলৈ যদি বতৰে বিধি পথালি নিদিয়ে তেতিয়া ভোটগ্ৰহণটো শান্তিপূৰ্ণভাৱে হ'বই, কিন্তু বৰষুণ যদি দি থাকে পাহাৰৰ ওপৰৰ পৰা আকৌ পুলিং বিষয়াবিলাক নামি আহোঁতে হয়তো কাইলৈ নাপাবহি, তেওঁলোক পৰহিলৈ দিনত বা পৰহিলৈ সন্ধিয়াহে পাবহি, তেনেকুৱা ধৰণৰ এটা কথা থাকে। আৰু সেই যিমানেই দেৰি হৈ যায় পুলিং প্ৰিজাইডিং বিষয়াবিলাক আহি পোৱা, সিমানেই আচলতে প্ৰশাসন উদ্বিগ্ন হৈ পৰে। কিন্তু এতিয়া ৱাকি টকিৰ পৰা আৰম্ভ কৰি সকলো আধুনিক যোগাযোগৰ ব্যৱস্থাটো কৰা হৈছে, গতিকে তেনেকুৱা ধৰণৰ কোনো সমস্যা নহ'ব বুলি ভাবোঁ। শান্তিপূৰ্ণভাৱে কাইলৈ ভোটগ্ৰহণ পাহাৰৰ 3খন জিলাৰ 5টা বিধানসভা সমষ্টিতে সম্পন্ন হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ ৰোহিত, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত আপোনাক। ডিফুৰ পৰা সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈ। পাহাৰীয়া জিলা দুখনৰ 5টা সমষ্টিৰ বিষয়ে আমাক সবিশেষ তথ্য এইখিনি মুহূৰ্তত আগবঢ়াইছে আমাৰ সাংবাদিক ৰোহিত গগৈয়ে। এক যথেষ্ট প্ৰত্যাহ্বানমূলক তথা আকৰ্ষণীয় যুঁজ হ'ব পাহাৰৰ এই নিৰ্বাচন, কাইলৈ দ্বিতীয় পৰ্যায়ত হ'ব। আৰু ইছ্যুসমূহৰ বিষয়ে ইতিমধ্যে জনাইছে। ষ্টুডিঅ'ত থকা আমাৰ অতিথিৰ পৰা আমি পাহাৰীয়া ৰাজনীতিৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। আৰু তাৰ সমান্তৰালকৈ আমি জনাইছোঁ যে 39টা সমষ্টিত আমি জনাইছোঁ 345গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব কাইলৈ ইভিএমত। আমি এই মুহূৰ্তত কৰিমগঞ্জলৈ যাব বিচাৰিম। কৰিমগঞ্জত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা। ৰাজু, আপুনি বৰাকৰ প্ৰতিটো খবৰে আমাক জনাই আহিছে নিউজ 18ৰ দৰ্শকসকলক। আৰু কাইলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী আছে নিৰ্বাচনৰ বাবে। বৰ্তমান কৰিমগঞ্জ জিলা প্ৰশাসন কেনেদৰে সাজু হৈছে? কৰিমগঞ্জৰ 5টা সমষ্টি, হাইলাকান্দিৰ 3টা সমষ্টি আৰু কাছাৰৰ 7টা সমষ্টিৰ বাবে কেনেদৰে সাজু হৈছে? বৰাকৰ ৰাজনীতি যথেষ্ট জমি উঠিছে কিন্তু এইবাৰ। ৰাজু। জয়ন্ত, নিশ্চয়কৈ এবাৰ বৰাকৰ ৰাজনীতি জমি উঠিছে আৰু এই মুহূৰ্তত ধুমুহা আহিছে। অৱশ্যে ৰাজনৈতিক ধুমুহা যাক কোনফালে বলে নাজানো, কিন্তু এতিয়া বৰ্তমান কৰিমগঞ্জৰ আমি যি স্থানত উপস্থিত আছোঁ, কৰিমগঞ্জ খেলপথাৰ, যি স্থানৰ পৰা ইয়াৰ সঁজুলিবিলাক দিয়া হৈছিলে সেই স্থানত কিন্তু এতিয়া ধুমুহা বৰ্তমান, বিজুলী বৰ্তমান মাৰি আছে। ইয়াত বৰ্তমান গৰ্জন শুনা গৈছে, মেঘে গৰ্জিছে। আৰু তাৰ মাজতে আমি দেখুৱাইছোঁ যে ইয়াত যিসকল ৰিজাৰ্ভেশ্যন যিসকল আছিলে তেওঁলোকক এতিয়াও পঠাই থাকিবলৈ যত্ন কৰা হৈছে।
তেওঁলোক যিসকল ইয়াত কৰ্মচাৰী আছিলে তেওঁলোকে এতিয়াও কাম কৰি আছে, কিন্তু বতাহ ইয়াত বলি আছে, যথেষ্ট বতাহ ইয়াত বলিছে। বৰষুণ যে ইয়াত প্ৰচুৰ পৰিমাণে হ'ব নিশাৰ ভাগত সেয়া সম্পূৰ্ণৰূপে, কাৰণ আমি যদি আকাশখন চাওঁ তেনেহ'লে সম্পূৰ্ণ ক'লা হৈ আছে, ডাৱৰে আৱৰি আছে এতিয়া আকাশ, আৰু ডাৱৰে আৱৰা এখন আকাশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ। আৰু ইয়াত কাইলৈ নিৰ্বাচনটো সকলোৱে এটা কথা তাত অনিশ্চয়তাৰ মাজত আছে যে নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়া কেনেধৰণে হ'ব। যদি অধিক পৰিমাণে বৰষুণ হয় তেনেহ'লে ভোটদান হয়তো কম হ'ব পাৰে, যিটো কথা সকলোৱে নিবিচাৰে, নিৰ্বাচন আয়োগেও নিবিচাৰে। কিন্তু তাৰ মাজতে কিন্তু ইয়াত যিটো বতৰ হৈ আছে, দিনৰ ভাগত আজি যথেষ্ট ইয়াত অনুকূল বতৰ আছিল, কিন্তু নিশাৰ ভাগত এতিয়া যথেষ্ট প্ৰতিকূল হৈছে, যথেষ্ট ধুমুহা আছে, তাৰ লগতে বৰষুণ আছে, আৰু লাহে লাহে সময় অতিবাহিত হৈ আছে। গৌৰীশ নদী আছে, মই প্ৰথমতে গৌৰীশ নদীক বিচাৰিম। জয়ন্ত, গৌৰীশ নদী গোটেই বিষয়টো যে ধুমুহা বৰষুণ আছে, তাৰ লগতে কিমান মানুহ আজিৰ দিনটোত গ'ল, কালিৰ দিনটোত কিমান গ'ল, আৰু কিমান যাবলৈ এতিয়াও বাকী আছে? হয়, কৰিমগঞ্জত সৰ্বমুঠ 13-7টা ভোটকেন্দ্ৰ আছে, আৰু এই ভোটকেন্দ্ৰসমূহত যিবিলাক দূৰণীয়া আছিলে, দূৰণীয়াৰ 324টা কেন্দ্ৰত কালি পঠাই দিয়া হৈছিলে, আৰু আজি 925টাত পঠোৱা হৈছে। আৰু ইয়াতে ক'ব লাগিব যে 120টা ভোটকেন্দ্ৰত কেৱল মাত্ৰ মহিলাই পৰিচালিত ভোটকেন্দ্ৰ আছে, যাৰ বাবে এই 120টাত 720গৰাকী মহিলাক নিয়োজিত কৰা হৈছে। একদম সুৰক্ষা কৰ্মীৰ পৰা আৰম্ভ কৰি প্ৰিচাইডিং অফিচাৰ সকলো মহিলাসকলকে পঠাই দিয়া হৈছে। কিন্তু এই মুহূৰ্তত আমি যিটো দেখিছোঁ, কিছুমান ৰিজাৰ্ভ যি ভোটকৰ্মী তেওঁলোক আছে, কিন্তু ধুমুহাৰ বাবে ইয়াতে যথেষ্ট এবাৰ দেখুৱাব, যদি ইফালে দেখুৱাব পাৰে যে এতিয়াও ব্যস্ত হৈ আছে, সকলো ব্যস্ত হৈ আছে, তাৰ মাজতে ধুমুহা বৰষুণো আছে। হয়, ধুমুহা বৰষুণ হৈ আছে, হয়তো কালিও ধুমুহা বৰষুণ থাকিব পাৰে। যদি এনেদৰে পৰিস্থিতি হয় তেনেহ'লে কিন্তু ভোটদানৰ কিন্তু যথেষ্ট প্ৰভাৱ পৰিব, হাৰটো কমি যাব পাৰে। কাৰণ কিন্তু এটা কথা খুব ভাল দেখিছো যে ৰাতিৰ ভাগত বৰষুণ আহে, দিনৰ ভাগত বৰষুণটো নাই। হয়, এইটো কিন্তু চলি আছে। আজি দুদিনৰ পৰা দেখা গৈ আছে যেন ৰাতিৰ ভাগত বৰষুণ আহে, কিন্তু দিনত ফৰকাল হৈ যায় আৰু কোনো অসুবিধা নাথাকে, যথেষ্ট ভাল বতৰ থাকে। কিন্তু যদি দিনৰ ভাগত যদি বৰষুণ থাকে, নিশ্চয়কৈ ভোটদানত বহুত প্ৰভাৱ পৰিব, ভোটদান কম হ'ব পাৰে, শতাংশ কম হ'ব পাৰে, এনে আশংকা কৰা হৈ আছে। এনে আশংকা কৰা হৈছে। আপোনালোক ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছে ইয়াত, কেনেকুৱা কি দেখিছে? ঠিকে আছে, ভোট কৰ্মীসকলে নিজৰ নিজৰ গন্তব্যস্থানত গুচি গৈছে, টাইমলৈ গুচি গৈছে। আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা ভাল ব্যৱস্থা কৰা হৈছে, মানুহ যিবিলাক আহিছে সেইবিলাকে খোৱাৰ ব্যৱস্থা হৈছে। ইয়াৰ পৰা মানুহবিলাকে ডিউটিত গৈছে, একো অসুবিধা হোৱা নাই। একো অসুবিধা হোৱা নাই এতিয়ালৈকে। ৰাতিপুৱাৰ পৰা বহি আছে, ৰাতিপুৱাৰ পৰা ভালকে চিষ্টেম হৈ গোটেইবিলাক মানুহ গৈ আছে পলিং ষ্টেচনত, য'তে যাব লাগে। আৰু আমালোকৰ যিমান ই চিষ্টেমবিলাক আছে ভালকে কাম কৰি আছে, এতিয়ালৈকে চলি আছে। যেতিয়ালৈকে ৰিজাৰ্ভটো খতম নহ'ব চলি থাকিব। যেতিয়ালৈকে ৰিজাৰ্ভৰ যিখিনি মানুহ যাবলগীয়া আছে তেওঁলোক যাবলগীয়া হ'ব, সংৰক্ষিত যিসকল লোক আছে তেওঁলোক যেতিয়ালৈকে যাব লাগিব তেতিয়ালৈকে তেওঁলোকৰ কাম চলি থাকিব। কিন্তু বতাহ আৰু বৰষুণ আছে। আৰু যদি আমি কৰিমগঞ্জ সমষ্টিটো জয়ন্ত, তেনেহ'লে কৰিমগঞ্জ সমষ্টিৰ যি 5টা সমষ্টি আছে কৰিমগঞ্জ জিলাখনৰ, সেই 5টা সমষ্টিত প্ৰথমতে যদি আমি চাওঁ ৰাতাবাৰী, তেনেহ'লে ৰাতাবাৰীত শম্ভু সিং মাল্লা আৰু বিজয় মালাকাৰ বিজেপিৰ, তেওঁলোকৰ মাজতে মূল ফাইট হ'ব। হয়, নিশ্চয়কৈ এক শক্তিশালী যুঁজ হ'ব ইয়াতে, কিয়নো বিজয় মালাকাৰ উপ নিৰ্বাচনত জয়ী হৈছিলে, ইয়াৰ পূৰ্বে কৃপানাথ মালা বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছিলে, আৰু শম্ভু সিং মালা যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ কিন্তু প্ৰথমে বিজেপিৰ আছিলে, বিজেপিৰ পৰা তেওঁ দল ত্যাগ কৰি এতিয়া এইবাৰ কংগ্ৰেছৰ টিকেট পাইছে। গতিকে যুঁজ কিন্তু শক্তিশালী হ'ব। আৰু যদি আপুনি পাথাৰকান্দিতো শচীন চাহু ভাৰ্চেছ, নিশ্চয়কৈ পাথাৰকান্দিতো শক্তিশালী যুঁজ হ'ব, কিয়নো মহাজোঁটৰ যি প্ৰাৰ্থী শচীন চাহু, তেওঁ যথেষ্টখিনি ভোট পাব। আৰু কৃষ্ণদু পাল যিহেতু বিধায়ক হৈ আছে, আৰু ৰাইজে যিটো কৈছে যথেষ্ট উন্নয়ন হৈছে, গতিকে যুঁজ কিন্তু শক্তিশালী হ'ব। এইটো পাথাৰকান্দিত শক্তিশালী যুঁজ হ'ব নিশ্চয়কৈ। প্ৰত্যেকটো সমষ্টিয়ে যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত ৰাজু বৰুৱা আৰু আমাৰ সাংবাদিক ৰাহুল চক্ৰৱৰ্তী, আপোনালোকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে পৰৱৰ্তী সময়ত। আৰু এনেদৰে বৰ্তমান জমি উঠিছে বৰাকৰ ৰাজনীতি, সমান্তৰালকৈ পাহাৰৰ ৰাজনীতি, ভৈয়ামৰ ৰাজনীতি। আমি আলোচনা অব্যাহত ৰাখিম, বিভিন্ন প্ৰান্তত যাম, আমাৰ সাংবাদিকসকল থাকিব। আৰু তাৰ পূৰ্বে আমি এই মুহূৰ্তত ল'ব লাগিব এটি বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত আমি কৰিমগঞ্জৰ সাংবাদিক গৌৰীশ নন্দী আৰু ৰাজু বৰুৱাৰ সৈতে পুনৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি।
বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আৰু দ্য প্ৰাইম শ্ব'ত আমি আলোচনা কৰিছোঁ কাইলৈ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোট যুদ্ধৰ বিষয়ে। আৰু কাইলৈ ভোট যুদ্ধৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। আমি জনাইছোঁ ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে কাইলৈ নিৰ্ণয় কৰিব ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। মুঠ 13খন জিলা আৰু এই 13খন জিলাত 39টা সমষ্টি আছে। যদি আমি চাওঁ 2016 চনৰ নিৰ্বাচনলৈ 2016 চনৰ নিৰ্বাচনত কাইলৈ হ'বলগীয়া এই 39টা সমষ্টিৰ ভিতৰত কিন্তু 23টা সমষ্টিয়ে আছে বৰ্তমান বিজেপিৰ দখলত। অগপৰ দখলত আছে 2টা সমষ্টি, কংগ্ৰেছৰ দখলত আছে 5টা, ARDFৰ দখলত আছে 5টা সমষ্টি আৰু BPFৰ হাতত আছে 4টা সমষ্টি। গতিকে তেনেস্থলত এইবাৰ যথেষ্ট আকৰ্ষণীয় হ'ব এই যুঁজখন। কোনে এই 39টা সমষ্টিত বিজয়ৰ হাঁহি মাৰিব তাৰ বাবে কিন্তু সকলোৱে অপেক্ষা কৰিব লাগিব 2 মেৰ দিনটোলৈ। আলোচনা অব্যাহত ৰাখিম। পাহাৰ বৰাকৰ ৰাজনীতিৰ বিষয়ে পাতিম। ষ্টুডিঅ'ৰ মজিয়াত থকা আমাৰ বিশিষ্ট লেখক ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম ডাঙৰীয়াৰ পৰা। কিন্তু তাৰ পূৰ্বে আমি ল'ব লাগিব দ্য প্ৰাইম টাইম শ্ব'ত আন এটি বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আৰু দ্য প্ৰাইম শ্ব'ত আমি সংযুক্ত হ'ম আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে। ভাস্কৰ আছে এইখিনি মুহূৰ্তত মৰিগাঁৱতো আজি হাই ভল্টেজ যুঁজ হ'ব কাইলৈৰ দিনটোত। আৰু আজি কেনেকুৱা পৰিৱেশ, প্ৰশাসন কেনেদৰে সাজু হৈছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মুঠ 13খন জিলাৰ 39টা সমষ্টিত 345 গৰাকী প্ৰাৰ্থীৰ ভাগ্যবন্দী হ'ব কাইলৈ EVM-ত। আমি ভাস্কৰৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত। ভাস্কৰ, কেনেদৰে সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসন কাইলৈ বিগ ডেৰ বাবে ছেকেণ্ড ফেজ ইলেকশ্যনৰ বাবে? চাওক জয়ন্ত, যিহেতু অহাকালিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু মৰিগাঁও সমষ্টিৰ 902টা ভোট কেন্দ্ৰত কালি পুৱাৰ পৰা ভোট গ্ৰহণ হ'ব। আৰু এই ক্ষেত্ৰত প্ৰশাসন সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে। মৰিগাঁও জিলা প্ৰশাসন মোৰ লগত আছে, মই তেওঁলোকৰ কাষলৈ যাম। তেওঁলোকৰ পৰা আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ প্ৰশাসন সাজু হৈ উঠিছে এইবাৰ। অকণমান যদি আগলৈ আছে আমি পোনপটীয়াকৈ এই মুহূৰ্তত দেখুৱাই আছোঁ মৰিগাঁও জিলা প্ৰশাসনৰ হৈ তেওঁলোকৰ পৰা আমি পোনপটীয়াকৈ জানিম। যিহেতু অহাকালি পুৱাৰ পৰা ভোট গ্ৰহণ হ'ব, কেনেদৰে সাজু এই মুহূৰ্তত কেনেদৰে কি পাম? ইতিমধ্যে আমাৰ 902টা ভোট কেন্দ্ৰৰ পুলিং বিষয়াসকল উপস্থিত হৈছে নিজৰ নিজৰ ঠাইত। তেওঁলোকে ছেফলি গৈ পাইছে আৰু আমাৰ জোনেল অফিচাৰ, ছেক্টৰ অফিচাৰ সকলো ইতিমধ্যে গোটেই ফিল্ডত ঘূৰি আছে। তেওঁলোকৰ সুবিধা অসুবিধা ইত্যাদি সকলো চাইছে আৰু আশা ৰাখিছোঁ আমাৰ কাইলৈ সুকলমে হৈ যাব। ইয়াত কিবা স্পৰ্শকাতৰ কেন্দ্ৰ কিবা এনেকৈ চিনাক্ত কৰিছে? নাই, স্পৰ্শকাতৰ কেন্দ্ৰ আমাৰ মানে খুব স্পৰ্শকাতৰ বুলি কোৱাতকৈ ক্ৰিটিকেল পুলিং ষ্টেচন আমাৰ এইটো বিভিন্ন ক্ৰাইটেৰিয়া থাকে। কি ক্ৰাইটেৰিয়াত হ'ব পাৰে ক্ৰিটিকেল পুলিং ষ্টেচন, হয়তো ফুল পাৰ্চেণ্টেজ বেছি হ'লেও হয়, কমিলেও সেইটোকো ক্ৰিটিকেল বুলিয়ে কয়। যদি আপুনি অসমীয়া শব্দ ক'লে স্পৰ্শকাতৰ বুলি ক'লে অলপ বেলেগ হৈ যায়। কিন্তু সেই হিচাপে আছে আমাৰ ক্ৰিটিকেল পুলিং ষ্টেচন আছে 136টা। সেইবিলাকত আমাৰ মাইক্ৰ' অবজাৰ্ভাৰ দিয়া হৈছে। কথাটো হৈছে ইয়াত যিহেতু মহিলা পুলিং বিষয়া, পুলিং এজেণ্ট এনেকুৱা ধৰণৰ কেইটা? হয়, মহিলা পুলিং ষ্টেচন আমাৰ আছে। জাগিৰোড সমষ্টিৰ কাৰণে এটা, মৰিগাঁও সমষ্টিৰ কাৰণে 2টা আৰু লাহৰীঘাটৰ কাৰণে এটা। তাত মানে 100% মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব ভোটকেন্দ্ৰসমূহ। ইতিমধ্যে মই আজি নিজেও ভিজিট কৰি আহিছোঁ জাগিৰোডত। তেওঁলোকে ধুনীয়াকৈ আছে পুলিং বিষয়াসকল। আমাৰ বাকী চক্ৰ বিষয়াসকলেও চৰাইবাহীত আছে 2টা, তাতো আৰু বুঢ়াগাঁৱত আছে। গতিকে সেইবিলাক আমি পৰিদৰ্শন কৰিলোঁ ইতিমধ্যে আৰু তেওঁলোকে খুব সুকলমে নিজৰ নিজৰ কামবোৰ নিয়াৰিকৈ কৰি আছে। নিশ্চয়কৈ মডেল ভোট গ্ৰহণ কেন্দ্ৰ থাকিব, কেইটা থাকিব মডেল ভোটগ্ৰহণ কেইটা? মডেল PS হিচাপে আমি 3টা সমষ্টিৰ কাৰণে 3টা কৰিছোঁ। জাগিৰোডৰ কাৰণে এটা আৰু আমাৰ মৰিগাঁৱৰ কাৰণে এটা আৰু বুঢ়াগাঁও লাহৰীঘাটৰ কাৰণে এটা। ধন্যবাদ থাকিল ব্যস্ততাৰ মাজতে সময়খিনি দিয়াৰ বাবে। আৰু আমি দেখুৱালোঁ মৰিগাঁও জিলা প্ৰশাসনৰ পৰা শংকা বৃদ্ধি পাইছে, বতৰক লৈ আশংকা কিন্তু বৃদ্ধি পাইছে। বতৰে বিধি পথালি দিব পাৰে নেকি ভোটত, এনেকুৱা ধৰণৰ আশংকা বৃদ্ধি পাইছে। কিয়নো বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সদৰি কৰিছে যে কাইলৈ দিনটোতো 50-ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে। গতিকে তেনেস্থলত বতৰে বিধি পথালি দিয়াৰ শংকা কিন্তু বৃদ্ধি পাইছে ভোটত।
ভাস্কৰ স্বাভাৱিকতে জয়ন্ত কাৰণ যদি চাই বিগত আজি 2টা দিন হ'ল 2টা দিনত কিন্তু বৰষুণে যথেষ্ট ব্যাঘাত জন্মিছে ইতিমধ্যে বৰাকত বহুকেইখন সভা বাতিল কৰিব লগা হৈছে ঠিক তেনেদৰে গুৱাহাটীৰ বা আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসমূহ সভা সমিতিত যথেষ্ট নিৰ্বাচনী প্ৰচাৰ অসুবিধাৰ সন্মুখীন হৈছে যিহেতু অহাকালি পুৱাৰে পৰা ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হ'ব তেনে ক্ষেত্ৰত যিহেতু ইতিমধ্যে বতৰ বিজ্ঞানীৰ ফালৰ পৰা জানিব দিছে বা তেওঁলোকৰ ফালৰ পৰা আগজাননী দিয়া হৈছে যে অহাকালিও হয়তো ৰাজ্যৰ বহুকেইটা অঞ্চলত ধাৰাসাৰ বৃষ্টি হ'ব তেনে ক্ষেত্ৰত সেই বৰষুণে কিন্তু স্বাভাৱিকতে কিন্তু এই যি ভোট গ্ৰহণ বা ভোটদান সেই ভোটদানত কিন্তু যথেষ্ট ব্যাঘাত চলিব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে বা সেয়া সকলোৱে জ্ঞাত কাৰণ যি নহওক সেয়া সময়ত ক'ব আৰু এই মুহূৰ্তত যিহেতু আমি মৰিগাঁৱত আছোঁ মৰিগাঁও নিৰ্বাচন এই মুহূৰ্তত যদি মই এক কথাত কওঁ যে যিহেতু তিনিকুণীয়া হ'ব সকলোৱে হয়তো প্ৰথমে ভাবিছিলে যে মৰিগাঁও সমষ্টিত বা মৰিগাঁও জিলাত যি নিৰ্বাচন সেই নিৰ্বাচন আচলতে দুটা পক্ষৰ মাজত হ'ব অৰ্থাৎ বিজেপিৰ ৰমাকান্ত দেউৰী আৰু মহাজোঁট বন্ধনৰ যি প্ৰাৰ্থী আছে CPI প্ৰাৰ্থী মুনীন মহন্ত গতিকে তেওঁলোকৰ মাজতহে হ'ব কিন্তু শেহতীয়াকৈ আমি জানিবলৈ পাইছোঁ যে খুব কম দিনৰ ভিতৰত জনপ্ৰিয়তা লাভ কৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বাণীকান্ত দাস আৰু এই মুহূৰ্তত মোৰ লগত আছে পৱনজ্যোতি ডেকা মৰিগাঁৱৰ সংবাদদাতা আমি শেহতীয়া যি মৰিগাঁৱৰ যি ৰাজনীতি সেই মৰিগাঁৱৰ ৰাজনীতি মৰিগাঁও নিৰ্বাচন সন্দৰ্ভত তেওঁৰ পৰা আমি পোনপটীয়াকৈ জানিব চেষ্টা কৰিম বৰ্তমান সময়ত কি পৰ্যায়ত আছে মৰিগাঁৱৰ ৰাজনীতি কেনেকুৱা কি নিশ্চয়কৈ ভাস্কৰ আচলতে মৰিগাঁৱৰ তিনিটা সমষ্টি এটা সমষ্টি কংগ্ৰেছৰ দখলত আছিল আৰু দুটা সমষ্টি বিজেপি দখলত আছিল কিন্তু আজিৰ তাৰিখত যদি কোৱা যায় আচলতে যি ৰমাকান্ত দেউৰী আৰু বাণীকান্ত দাস সেই দুজনৰ মাজত তুমুল সংঘৰ্ষ আচলতে যি ভোট যুদ্ধ সেই ভোট যুদ্ধ হ'ব শেষত কোনে শেষ হাঁহি মাৰে সেইটো এতিয়াই ক'ব পৰা নাযায় কিন্তু যে ইয়াত যে যুদ্ধ এখন হ'ব সেইটো খাটাং আৰু এইখিনি কথা মহাজোঁট বন্ধনৰ প্ৰাৰ্থী আছে প্ৰাক্তন বিধায়ক আছিলে তেওঁ মুনীন মহন্তক ইয়াত ফেক্টৰ নহ'ব নেকি নিশ্চয়কৈ আচলতে যিসকল কংগ্ৰেছৰ যিসকল সমৰ্থক বা কংগ্ৰেছৰ যিসকল নেতা তেখেতসকলে কিন্তু যিটো উৎসাহ আচলতে মুনীন মহন্তক সহায় কৰিব লাগিব বা উৎসাহ জনাব লাগিছিল সেইটো আমি যিসমূহ সভা আমি দেখিছোঁ সেই সভাসমূহত কিন্তু সেইটো স্পষ্ট হৈ উঠা নাই সেইবাবে মই কৈছোঁ আচলতে মৰিগাঁও বিশেষকৈ মৰিগাঁও সদৰ সমষ্টিটো আচলতে বাণীকান্ত দাস আৰু ৰমা দেউৰীৰ মাজতে যুঁজখন হ'ব আৰু কিন্তু বাকী মৰিগাঁও জিলাৰ তিনিটা সমষ্টিৰ যুঁজ ভাস্কৰ আৰু পৱন আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত আপোনাক দুয়োজনকে আৰু এনেদৰে 39টা সমষ্টিৰ বাবে হ'বলগীয়া যুঁজ কাইলৈ যথেষ্ট আকৰ্ষণীয় হ'ব আৰু দিছপুৰত কোনে চৰকাৰ গঠন কৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনে বহুখিনি নিৰ্ভৰ কৰিব ফলাফলৰ ওপৰত অপেক্ষা কৰিব লাগিব আমি 2 মেলৈ জনতাই কাৰ পক্ষত ভোটদান কৰে মই সাইদুল ইছলাম ডাঙৰীয়া আপোনাৰ কাষলৈ আছে আমি বৰাকৰ ৰাজনীতিৰ কথা পাতিব বিচাৰিছোঁ 5টা সমষ্টি আছে দুখন জিলাত 5টা সমষ্টি গতিকে কি ফেক্টৰে প্ৰভাৱ পেলাব বৰাকৰ পাহাৰৰ ৰাজনীতিত আপুনি পাহাৰৰ কথা কৈছে হয় পাহাৰৰ ৰাজনীতি এইবাৰ যথেষ্ট পূৰ্বতে যেনেকৈ আপুনি প্ৰেডিক্ট কৰি দিব পাৰিছিল এইবাৰ কিন্তু খুব আনপ্ৰেডিক্টেবল কণ্ডিশ্যনত গুচি গৈছে আৰু তাৰ অন্যতম কাৰণ হৈছে বিজেপিৰ মাজত থকা ইনফাইট তাত কংগ্ৰেছ সাধাৰণতে একেবাৰে সাংঘাতিক কিবা ফেক্টৰ আছিল 3-4 মাহ আগলৈকে মই তেনেকৈ নাভাবোঁ কিন্তু বিজেপিৰ ভিতৰত যিটো ইনফাইট হ'ল সেই ইনফাইটটোৱে কিন্তু কিছু পৰিমাণে কংগ্ৰেছক তাৰ এটা ফেক্টৰ কৰি তুলিছে আপোনাৰ 2016 চনত তাত 5 গৰাকীকে বিজেপিৰ বিধায়ক জিকিছিল তাৰ ভিতৰত 4 গৰাকী বিধায়ককে এইবাৰ টিকটৰ পৰা বঞ্চিত কৰা হৈছে আৰু সেই 4 গৰাকী বিধায়কৰ যি ৰাজনৈতিক তাৰ তৎপৰতা সেই তৎপৰতাই কিন্তু অনাগত নিৰ্বাচনটোত বিজেপিৰ যাত যিটো ভাগ্যৰবী সেই ভাগ্যৰবী অক্ষুণ্ণ থাকিব নে অস্ত যাব সেইটো কিন্তু নিৰূপণ কৰিব এতিয়া তাত আপোনাৰ তুলিৰাম ৰংহাঙৰ যিটো আপোনাৰ প্ৰভাৱ সেই প্ৰভাৱটো কিন্তু লাহে লাহে স্তীমিত হ'ব পাৰে এই কাৰণে যে তুলিৰাম ৰংহাঙে যিকেইগৰাকী মানুহক বিচাৰিছিল সেইকেইগৰাকীক প্ৰাৰ্থিত্ব দিব পাৰিছে তাৰ ভিতৰত নমল মমিনৰ কথাটো অলপ ব্যতিক্ৰম নমল মমিনৰ ক্ষেত্ৰত তুলিৰাম ৰাংহাঙে বিচাৰিছিল জগত সিং ইংতি বা আপোনাৰ সূৰ্য ৰাংফাৰক আৰু তাতো আপোনাৰ কি হ'ল তুলিৰাম ৰাংহাঙে বিচৰা মতে প্ৰাৰ্থিত্ব নাপালে গতিকে সেইটোতে আপোনাৰ ৰিভাৰ্চ এফেক্ট হ'ব পাৰে বা উল্টা এফেক্ট এটা হ'ব পাৰে তাত তুলিৰাম ৰংহাঙে বিচৰা যিসকল প্ৰাৰ্থী আছিল যেনে ধৰক ৰাংফাৰ বা ইংতি দুয়ো যদি একেবাৰে সহযোগ নকৰে তেতিয়া কিন্তু তাত ইতিমধ্যে নমল মমিনৰ অলপ এণ্টি ইনকামবেঞ্চি আছে গতিকে তাত নমল মমিনে বিপদত পৰিব পাৰে আৰু একেদৰে তাত চুম ৰংহাঙে কংগ্ৰেছত যোগদান কৰি পেলাই নিৰ্বাচন খেলিছে গতিকে এই গোটেই বিষয়টোত অকণমান এইবাৰ
প্ৰেডিক্ট কৰি দিয়া তাৰমানে আজি কেনেকুৱা পৰিৱেশ এটা সৃষ্টি হ'ব পাৰে নিৰ্বাচনী যি ভোট যুদ্ধ সেইটো কিন্তু এতিয়া ক'বলৈ দিগদাৰ হৈছে কিন্তু লগতে এটা কথা কৈ থ'ব লাগিব যে এইবাৰ কালি যিহেতু এটা প্ৰতিকূল বতৰৰ এটা আশংকা আছে তাত নিৰ্বাচনত ভোটাৰে কমকৈ ভোট দিব বুলি আমি কিন্তু বহুতে শংকা কৰিছোঁ আমি এটা কথা ইয়াৰ পৰা আহ্বান জনাব খুজিছোঁ ভোটদানটো একেবাৰে যেন এই এটা নিজৰ ব্যক্তিগত একান্ত ব্যক্তিগত অধিকাৰ আৰু এপাত অস্ত্ৰ আৰু আপুনি কাৰোবাক সমৰ্থন কৰিব পাৰে আপুনি কাৰোবাক বিৰোধিতা কৰিব পাৰে কিন্তু কোনো কাৰণতে যাতে ভোটদানৰ পৰা বিৰত নাথাকে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ এই কাৰণে যে গণতন্ত্ৰ শক্তিশালী কৰিব লাগিব একেবাৰে ভোটাৰৰ পৰা আৰম্ভ কৰি এটা সুন্দৰ ভৱিষ্যত নিৰ্মাণ কৰিব কিন্তু এই ভোটদান আপোনাৰ এটা ভোট এনেকৈ ভাবিব নালাগে যে বতৰ বেয়া মই ওলাই নাযাওঁ মোৰ এটা ভোটে কি কৰিব এনেকৈ যদি এটা ভোট যদি বহি থাকে কিন্তু বহুত আপুনি পাৰ্থক্য এটা হ'ব গতিকে আমি বিচাৰোঁ তাক ভোট দিব বেলেগ কথা শিলডল ভাঙি জনতাই পুনৰ ভোট দিব লাগে যাতে ডেমক্ৰেচি গণতন্ত্ৰটো শক্তিশালী হয় নিশ্চয় সুন্দৰ আমি এবাৰ বৰাকৰ যদি চাওঁ ছবিখন 2016 চনত বৰাকত কেইবাটাও সমষ্টিত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল গতিকে এইবাৰ কেনেকুৱা হ'ব পাৰে বৰাকৰ ছবি বৰাকত এইবাৰ ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনাটো দুই এটা সমষ্টিত আছে যদিও অন্য ক্ষেত্ৰত কিন্তু আপুনি তাত মুখামুখি প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিব লাগিব মহাজোঁট আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজত তাৰ ভিতৰত আপোনাৰ এটা খুব সাংঘাতিক ইণ্টাৰেষ্টিং কথা এটা আছে তাত এটা পৰিয়ালৰ 3 গৰাকী ব্যক্তি নিৰ্বাচন খেলিছে পিতা পুত্ৰ আৰু বোৱাৰী আৰু গৌতম ৰয় নিজে নিৰ্বাচন খেলিছে বিজেপিৰ প্ৰতীকত আৰু টিকটৰ প্ৰতীকত আৰু তেওঁৰ পুত্ৰ আৰু বোৱাৰী কিন্তু নিৰ্দলীয়ভাৱে দুটা সমষ্টিৰ পৰা খেলিছে তেনেকুৱা প্ৰেক্ষাপটত মই ব্যক্তিগতভাৱে গৌতম ৰয়ৰ যিটো ইণ্টিগ্ৰিটি সেইটোত কিন্তু মই ক'ৰবাত সন্দেহ কৰিছোঁ আৰু যদি সেইটোৱে হয় তাৰ বৰাকৰ কিন্তু নিৰ্বাচনী প্ৰেক্ষাপটটো অকণমান জটিল হ'ব পাৰে আৰু এইকাৰণে কৈছোঁ গৌতম ৰয়ৰ পুত্ৰ আৰু বোৱাৰীয়ে য'ত নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিছে তাত তেওঁলোকে কাৰ ভোট ভাঙিব সেইটো কিন্তু যথেষ্ট তাৎপৰ্যপূৰ্ণ আৰু কাটলিচাৰাত আপোনাৰ AIUDF আৰু কংগ্ৰেছে কিন্তু বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলিছে আৰু বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলাটো এইটো কেনেকুৱা ধৰণৰ কথা সেইটো কিন্তু আমি বুজি পোৱা নাই কাৰণ নিৰ্বাচনত কেনেকুৱা কি কাৰণত বন্ধুত্বপূৰ্ণ নিৰ্বাচন এখন খেল বা যুদ্ধ যিয়েই নহওক সেইখন যুদ্ধ তাত বন্ধুত্বপূৰ্ণভাৱে কেনেকৈ নিৰ্বাচন খেলে মই এই কথাটো আজিলৈকে কিন্তু মই ভালকৈ বুজি পোৱা নাই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা এই বিষয়টো কিন্তু অলপ কনফিউজিং আৰু ভোটাৰৰ মাজত এটা কনফিউজন সৃষ্টি কৰে আৰু সেইকাৰণে মই ভাবিছোঁ দলগাঁৱটো একেটা প্ৰেক্ষাপট আপুনি যদি এইফালে চাই দলগাঁৱটো একেটা প্ৰেক্ষাপট গতিকে এই যে আপোনাৰ বন্ধুত্বপূৰ্ণ নিৰ্বাচন এইটোত এটা মই ইণ্ডিকেশ্যন দেখিছোঁ নিশ্চয় পাতিম আমি বৰাক আৰু সামগ্ৰিকভাৱে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা বা পাহাৰ ভৈয়ামৰ কথা পাতি যাম লৈছোঁ আন এটি বাণিজ্যিক বিৰতি দ্য প্ৰাইম শ্বট আৰু কাইলৈ হ'বলগীয়া নিৰ্বাচনত যি 39টা সমষ্টি তাৰ ভিতৰত আছে নলবাৰী সমষ্টিও নলবাৰী জিলাৰ এটা সমষ্টিৰ বাবে হ'ব কাইলৈ ভোটদান ভোটগ্ৰহণ প্ৰক্ৰিয়া গতিকে এই মুহূৰ্তত আমাৰ সৈতে আছে বলেন ভট্টাচাৰ্য নলবাৰীৰ পৰা সংযুক্ত হৈছে পোনপটীয়াকৈ বলেন কেনেকুৱা বতাহ নলবাৰীত কেনেদৰে সাজু হৈছে জিলা প্ৰশাসন কাইলৈৰ বাবে চাওক নলবাৰীত গোটেই প্ৰথম সদৰ সমষ্টিটোত 2,07,223 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য নিৰ্ণয় কৰিব আৰু দেখিব পোৱা গৈছে তাৰ কাৰণে ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি সাজু কৰা হৈছে আৰু তাৰ ভিতৰত পুলিং ষ্টেচন ইতিমধ্যে 295টা পুলিং ষ্টেচন ৰখা হৈছে আৰু তাত ভোটদান ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব প্ৰিজাইডিং অফিচাৰ তথা অন্যান্য নিৰ্বাচনী বিষয়াসকলে যি ধৰণৰ দায়িত্ব সেই দায়িত্ব সুচাৰুৰূপে ইতিমধ্যে আৰম্ভ কৰিছে তেখেতসকলৰ ব্যৱস্থা কোৱা হৈছে যে বতৰ যদি ফৰকাল হয় নলবাৰীৰ সমষ্টিৰ পূৰ্বৰে আমি যদি 2016 বা 2011ৰ সময়ছোৱাৰ কথা চাবলৈ যাওঁ ভোটদানৰ সংখ্যা যথেষ্ট উৎসাহজনক এটা ভোটদান গতিকে সম্ভৱতঃ 2021ৰ এই বিধানসভা নিৰ্বাচনতো তেনেকুৱা ভোটদানৰ হাৰ হয়তো বৃদ্ধিৰ সম্ভাৱনা থাকিব আৰু আমিও আহ্বান কৰোঁ সেই বিষয়টো যে ৰাতিপুৱাৰ ভাগত সোনকালেই আহক ভোটদান প্ৰদান কৰক আৰু কোন জয় হয় বিজয়ৰ শেষ মাৰিবলৈ সক্ষম হয় আচলতে ভোটাৰৰ কোন পচন্দৰ প্ৰাৰ্থী সেয়া হয়তো নিৰ্বাচনী ফলাফলে নিৰ্ণয় কৰিব কিন্তু যদি নলবাৰীৰ সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত চাবলৈ যোৱা যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে নলবাৰীৰ যুঁজ
যুঁজখন ইমান সহজ হৈ থকা নাই তিনিকোণীয়া এখন যুঁজৰ আগবাঢ়িছে আৰু সেই যুঁজখনত আচলতে কোনে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় সেয়া হয়তো সময় ক'ব কিন্তু তাৰ মাজতে কিছু ইংগিত এই মুহূৰ্তত বহন কৰিছে কাৰণ প্ৰথম অৱস্থাৰ পৰাই দেখিব পোৱা গৈছিল নলবাৰীৰ চৰ্চা বিন্দু হৈ পৰিছিলে য'ত আচলতে প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা প্ৰাৰ্থিত্ব টিকট লাভ কৰাৰ সময়ছোৱাৰ পৰা নিৰ্বাচনী প্ৰচাৰ নলবাৰীত কেইবাখনো আচলতে VVIP ষ্টাৰ কেম্পেইনেৰে নিৰ্বাচনী প্ৰচাৰ চলালে আৰু সেই ষ্টাৰ কেম্পেইনৰ প্ৰচাৰসমূহ আচলতে কোন দিশে ধাৱমান হ'ব সেয়াও হয়তো গতিমান ৰখা হ'ব আৰু বিশেষকৈ ক'ব পাৰি যে নলবাৰীৰ বাকী দুটা সমষ্টিৰ ক্ষেত্ৰত যদি চাবলৈ যায় যদিও বা সেয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত থাকিব কিন্তু দেখিব পোৱা যাব যে নলবাৰীৰ সদৰ সমষ্টিৰ প্ৰভাৱ কিন্তু বাকী দুটা সমষ্টিৰ ক্ষেত্ৰতো কিছু বাকী নিৰ্বাচনসমূহত পৰে গতিকে আওকণীয়ভাৱে ক'ব পাৰি যে এইবাৰৰ যুঁজখনেই আচলতে নিৰ্ণয় কৰিব বাকী দুটা সমষ্টিৰ ক্ষেত্ৰতো কিন্তু যদি সামগ্ৰিক ভোটাৰৰ তালিকাখন চাবলৈ যোৱা যায় তেতিয়াহ'লে অতি উৎসাহজনক ভোটাৰ যে পুৰুষ আৰু মহিলাৰ ভোটাৰৰ সংখ্যাৰ সামঞ্জস্য প্ৰায় ৬,০০০ অৰ্থাৎ ক'ব পাৰি যে পুৰুষৰ পুৰুষ আছে ১,০৬,৮৮৪ গৰাকী পুৰুষ ভোটাৰ আৰু ঠিক একেদৰে মহিলা ভোটাৰ আছে ১,৩৩৯ গৰাকী ভোটাৰ আৰু তেখেতসকলে নিৰ্ণয় কৰিব ভাগ্য আৰু ইতিমধ্যে নলবাৰী সমষ্টিৰ ফলাফলে বা নলবাৰী সমষ্টিৰ প্ৰভাৱে অন্য দুটা সমষ্টিতো প্ৰভাৱ পেলাব গুৰুত্বপূৰ্ণ কথা কৈছে বলেন আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত এই তথ্য আপুনি আমাক জনোৱাৰ বাবে মই ষ্টুডিঅ'লৈ উভতি আহিছোঁ সময় একদম কম ছাইদুল ইছলাম ডাঙৰীয়া সামগ্ৰিকভাৱে কি ক'ব এবাৰ কিন্তু নিৰ্দলীয় প্ৰাৰ্থীৰ সংখ্যাও ১৭৬ গৰাকী মই এটা তথ্য ক'ব খুজিছোঁ প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিৰ যি আপোনাৰ প্ৰাৰ্থিত্ব আছিল প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীৰ যিটো প্ৰতিটো সমষ্টিৰ যিটো এভাৰেজ আপুনি চাই 5.6 আৰু এইবাৰ মাত্ৰ ৩৯টা সমষ্টিত নিৰ্বাচন হৈছে ইয়াত প্ৰায় ৯ প্ৰতিটো সমষ্টিত প্ৰায় ৯জনকৈ প্ৰাৰ্থী আছে এভাৰেজ 8.84 গতিকে এই যিটো পৰিসংখ্যা এই পৰিসংখ্যাটো সূচায় যে এই ছেকেণ্ড ফেজ যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনটোত যথেষ্ট আপোনাৰ ইনফাইট আছে দলবিলাকৰ ভিতৰত আপোনাৰ এনেকুৱা কিছুমান সমষ্টি আছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত সমষ্টি কেন্দ্ৰিক সংঘাতৰ বাবে বৃদ্ধি পাইছে আপোনাৰ মই উদাহৰণ দিব খুজিছোঁ এটা আপোনাৰ দিলীপ পাল বিজেপিৰ বিধায়ক আছিল তেওঁ এইবাৰ নিৰ্বাচন কৰিছে নিৰ্দলীয়কে আকৌ এনামুল হক সেই বিতৰ্কিত বিখ্যাত ব্যক্তিজন তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল তেওঁ আকৌ নিৰ্দলীয়কে খেলিছে এই ধৰণৰ যিবিলাক কথা এইবিলাক কথা কিন্তু গোটেই নিৰ্বাচনত প্ৰভাৱ পেলাব এতিয়া আপোনাৰ অলপ মৰিগাঁও মই ক'ব খুজিছোঁ এটা কথা যে মৰিগাঁৱত সময় একদম কম একেবাৰে কম পাইছোঁ বিজেপি আৰু AJPৰ মাজত তাত প্ৰতিদ্বন্দ্বিতা হ'ব কি তাৰ কাৰণটো কি তাত CPI-MLৰ যিগৰাকী প্ৰাৰ্থী মুনীন মহন্ত তেওঁ পূৰ্ব নিৰ্বাচনত ভোট পাইছে মাত্ৰ 4,000 কিন্তু সেই 4,000 ভোট পোৱাৰ কাৰণে তেওঁক যেতিয়া দল প্ৰাৰ্থিত্ব দিলে আপোনাৰ মহাজোঁটে তাৰ যিসকল কংগ্ৰেছী আছিল তেওঁলোকে বিক্ষুব্ধ হৈ পেলাই তেওঁলোকক সহযোগ কৰা নাই তেনেকুৱা কিছুমান প্ৰেক্ষাপট আছে নলবাৰীৰ প্ৰেক্ষাপট আছে সৰ্বাধিক যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কেইবাটাও সমষ্টিত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ ডাঙৰীয়া কৰিছোঁ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ সৈতে আজি সামৰিছোঁ আমি দ্য প্ৰাইম শ্ব' ধন্যবাদ